Hello students, welcome to my class. আজি অনুশীলনী 6.3 ডিসকাস কৰিম। Question number 1 আছিলে চিত্ৰত কিছুমান ত্ৰিভুজ দিয়া আছে আৰু ত্ৰিভুজবিলাকৰ পৰা সদৃশ ত্ৰিভুজ কোনটো হ'ব উল্লেখ কৰিব লাগে, লগতে সদৃশ হোৱাৰ চৰ্তটো লিখিব লাগে। Roman 1 আছিলে এংগল A60। এতিয়া চাবা ABC এংগল গিটা PQ ৰ এংগল গিটাৰ সৈতে সমান, গতিকে আমাৰ এটো কি চৰ্ত হ'ব AAA, মানে কোন চৰ্তানুসাৰী ত্ৰিভুজ দুটা সিমিলাৰ হ'ব, সদৃশ হ'ব। গতিকে ট্ৰায়াঙ্গল ABC সিমিলাৰ টু ট্ৰায়াঙ্গল PQR। নেক্সট Roman 2 টো চাবা, ইয়াত বাহুবিলাক দিয়া আছিলে ABC আৰু PQR ৰ। বাহুবিলাকৰ এতিয়া আমি অনুপাতটো উলিয়াই চাম। AB by QR 2/4 1/2, তেনেদৰে BC by PR PQ, AC by PQ 1/2 আৰু BC by PR 1/2, 2.5/5, গতিকে 1/2। গতিকে অনুপাত গিটা সমান, গতিকে আমাৰ কি চৰ্ত হ'ব এটো SSS, চৰ্তানুসাৰী ট্ৰায়াঙ্গল ABC সিমিলাৰ টু ট্ৰায়াঙ্গল PQR। ঠিক আছে। নেক্সট Roman 3 আছে, ইয়াতো বাহুখিনি দিয়া আছে। আমি বাহুবোৰৰ যেতিয়া অনুপাত উলিয়াম, তাত আমি অনুপাতবিলাক সমান নাপাওঁ। সো 2.732 আছে ABC ৰ বাহু, LMP ৰ বাহু, আৰু DEF ৰ বাহু আছে 465। অনুপাতবিলাক সমান নাপাওঁ, গতিকে আমি কি হ'ব এটো সিমিলাৰ ট্ৰায়াঙ্গল নহয়, তাৰ মানে সদৃশ ত্ৰিভুজ নহয়। LMP not similar to DEF। নেক্সট Roman 4, ইয়াত দুটা বাহুৰ মান দিয়া আছে, লগতে এটা এংগল দিয়া আছে। এংগলটো চাবা বাহু দুটাৰ মাজত থকা এংগলটো, গতিকে MNL ত কি দিয়া আছে, বাহু 2.5 আৰু এটো 6 আছে, এটো 5 হ'ব নাই, এটো 5, 2.5/5 মানে কি হয় 1/2, তেনেদৰে 5/10 মানে 1/2, আৰু এংগলটো 70 ডিগ্ৰী। গতিকে আমাৰ এটো চৰ্ত হ'ব SAS, মানে বাহু কোণ বাহু MN by PQ কি হ'ব 2.5/5, গতিকে 1/2, তেনেদৰে 5/10 মানে 1/2, আৰু কোণটো হৈছে 70 ডিগ্ৰী। ML by QR 1/2, গতিকে MNL আৰু PQR হ'ব SSS, চৰ্তানুসাৰী সিমিলাৰ মানে সদৃশ। নেক্সট Roman 5 টোত ইয়াত এটা কোণ দিয়া আছে আৰু বাহুগিটা অনুপাতো দিয়া আছে, অনুপাত মানে মান দিয়া আছে। আমি অনুপাতটো উলিয়াম। টু 2.5/5 1/2, 3/6 মানে 1/2। ইয়াত চাবা কিন্তু 80 ডিগ্ৰী এংগলটো DEF ত মাজৰ কোণটো দিছে আৰু ABC ত মাজৰ কোণ নহয়, গতিকে ই সিমিলাৰ নহ'ব। বাহু দুটাৰ মাজৰ কোণটো হ'ব লাগিব, তেতিয়া SAS চৰ্ত হ'ব, ই সিমিলাৰ নহয়। বাহুগিটাৰ অনুপাত ঠিকে আছিলে, কিন্তু কোণটো কি হ'ল, বেলেগ এটা কোণ দিলে, মাজৰ কোণটো নাই দিয়া। নেক্সট Roman 6, ইয়াত 70 80 70 30 80। আমি জানো ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 হয়। DEF ত তেতিয়াহ'লে থাৰ্ড কোণটো F কোণটো কিমান হ'ব, 180 - 70 + 80 মানে কিমান হ'ব 30 ডিগ্ৰী হ'ব। আৰু সিফালে PQR তো নেক্সট ইটো কোণ কিমান হ'ব 70 ডিগ্ৰী। গতিকে কোণকেইটা গোটেইকেইটা সমান,
গতিকে এ চৰ্তানুসাৰে আমি কি লিখিব পাৰোঁ ট্ৰায়াংগল DEF similar to triangle PQR এংগল F কোনটো উলিয়াইছোঁ আমি 180 পৰা 70 প্লাছ 80 মাইনাছ কৰিছোঁ কিমান হ'ব 180 মাইনাছ 150 মানে 30 গোটেইকেইটা কোন ওলাই গ'ল 70 80 30 নেক্সট PQRটোতো 70 80 30 হ'ব গতিকে আমি পাই যাম A লিখিব পৰা বা A লিখিব পৰা দুটা কোণ সমান হ'লে থাৰ্ড কোণটো অবভিয়াছলি সমানেই হ'ব গতিকে আমি A চৰ্ত অনুসৰি কি লিখিব পাৰোঁ DEF similar to PQR Question number 2 লৈ আহিছোঁ এবাৰ ইয়াত দিয়া আছিলে triangle ODC similar to triangle OBA আৰু angle BOC দিয়া আছে 125 ডিগ্ৰী CDO দিয়া আছে 70 ডিগ্ৰী এতিয়া চাবা যিহেতু similar triangle গতিকে কি হ'ব এংগেলবিলাক সমান হ'ব CDO যদি 70 হয় আমি OBA equal to 70 লিখিব পাৰোঁ similar triangle লগতে একান্তৰ কোনো হয় নেক্সট 125 ডিগ্ৰীটো আমাৰ বহিকোণ হিচাপে যদি লওঁ বহিকোণৰ সমষ্টি 125 ডিগ্ৰী কোণটো আমি DOC ৰ লগত ৰৈখিক জুৰীয়া কোণ হ'ব OBA 70 ডিগ্ৰী হ'ল এবাৰ আমি লিখিব পাৰিম angle BOC plus angle DOC এটা কি ৰৈখিক জুৰীয়া কোণ মানে সমষ্টি 180 ডিগ্ৰী হয় গতিকে আমি তাৰ পৰা DOC উলিয়াব পাৰিম 180 minus 125 equal to হ'ব 55 ডিগ্ৰী DOC পাই গ'লোঁ আমি এবাৰ চাবা DOC পালোঁ আমি আৰু কি পালোঁ OBA পালোঁ এতিয়া উলিয়াবলৈ দিছে DCO তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী হয় তাৰ পৰা আমি উলিয়াব পাৰিম 55 plus 70 180 পৰা মাইনাছ কৰি দিলোঁ DCO আমি পাই যাম আকৌ 55 ডিগ্ৰী হ'ল AOB 55 ডিগ্ৰী হ'ব তেতিয়াহ'লে DOC আমি পালোঁ 55 DCO পালোঁ 55 আৰু OABও 55 ডিগ্ৰী নেক্সট কুৱেশ্যন নম্বৰ 3 ইয়াত এটা ট্ৰেপেজিয়াম দিয়া আছে য'ত AB সমান্তৰাল CD ট্ৰায়াংগল AOB আৰু ট্ৰায়াংগল COD চাবা AOB ইকুৱেল টু আমি COB লিখিব পাৰিম COD লিখিব পাৰিম সৰি এটা D হ'ব দেই AOB COD তেনেদৰে এংগল ODC আৰু ABও সমান একান্তৰ কোণ কাৰণ AB সমান্তৰাল CD আকৌ এংগল BAO equal to OCD এটো একান্তৰ কোণ গতিকে A চৰ্তানুসাৰী ট্ৰায়াংগল কি হ'ব AOB similar to triangle COD
এতিয়া সিমিলাৰ হ'লে জানো আমি কি বাহুৰ অনুপাতবোৰ সমান হয় গতিকে AO by OC equal to BO by OD equal to AB by CD AO by OC equal to OB by OD এটো প্ৰমাণ কৰিব লাগিছিল প্ৰমাণ কৰা হৈ গ'ল Next, question number 4. Triangle PQR dot. কি দিয়া আছে angle 1 equal to 2 দিয়া আছে আমি জানো সমান বাহুৰ বিপৰীত কোণ সদায় সমান বাহুৰ বিপৰীত কোণ সমান হয় আৰু সমান কোণৰ বিপৰীত বাহু সমান হয় এতিয়া সমান কোণ দিয়া আছে গতিকে তাৰ বিপৰীত বাহুকিটা সমান হ'ব গতিকে PQ equal to আমি কি লিখিব পাৰিম PR বা RP সমান কোণৰ বিপৰীত বাহু সমান এটা দিয়া আছিল যে অনুপাত এটা দিয়া আছিল QR by QS QR by QS equal to QT by PR এটা PR ৰ ঠাইত আমি কি লিখিব পাৰিম সোৱা PQ লিখিব পাৰিম কাৰণ সমান Q R by QS equal to আমি কি লিখিম QT by PR ৰ ঠাইত লিখিম PQ QT by PQ হল implies এটো উল্টাই দিব পাৰি QS by QR equal to PQ by QT আৰু আকৌ সবা angle 1 দুইটা ত্ৰিভুজত আছে angle 1 equal to angle 1 triangle PQ S PQS আৰু triangle QT আৰত আমাৰ angle 1 equal to angle 1 দুইটাতে আছে এটো সাধাৰণ কোণ আৰু ওপৰত এটা শৰ্ত পালো বাহুবিলাকৰ অনুপাত সমান গতিকে আমি S শৰ্তানুসাৰি কি লিখিব পাৰিম 1 আৰু 2 triangle PQS similar to triangle QTR. Next, question number 5. ইয়াত দিয়া আছে PQR এটা ত্ৰিভুজ যত PR বাহুত S বিন্দু আৰু QR বাহুত T বিন্দু আছে আৰু দিয়া আছে RTS equal to RPQ triangle RTS আৰু RPQ angle RTS আৰু angle RPQ সমান given তেনেদৰে angle R সোৱা দুইটা ত্ৰিভুজতে আছে গতিকে angle R সমান এতিয়া আমি জানো এটা ত্ৰিভুজৰ দুটা কোণ সমান হলে আনটা ত্ৰিভুজৰ লগত তেতিয়া হলে থাৰ্ড কোণটো কি হ'ব সমান হ'ব গতিকে আমি কি লিখিব পাৰিম angle RST equal to RQP লিখিব পাৰিম angle RST equal to angle RQP থাৰ্ড কোণ সমান হয় কথাখিনি ব্ৰেকেটৰ ভিতৰত লিখি দিবা এটা ত্ৰিভুজৰ দুটা কোণ আন এটা ত্ৰিভুজৰ সৈতে সমান হলে তৃতীয় কোণটো সমান হয় বা দুটা কোণ আমি সমান দেখুৱাই এ শৰ্তানুসাৰিও লিখিব পাৰো এটাকে triangle RTS similar to triangle RPQ A শৰ্ত
নেক্সট কুৱেশ্যন নম্বৰ 6 ইয়াত এ বি চি এটা ত্ৰিভুজ ডি ই দিয়া আছে চিত্ৰটো আমাৰ দিয়া আছে এংগল এ বি ই চিমিলাৰ টু কৈছে এংগল এ চি ডি কনগ্ৰুৱেণ্ট সৰ্বাংগ সম দিয়া আছে সৰ্বাংগ সম হ'লে আমি জানো প্ৰত্যেকটো অংশই সমান্তৰ প্ৰত্যেকটো বাহু সমান প্ৰত্যেকটো কোণ সমান গতিকে আমি লিখিব পাৰিম এ বি ইকুৱেল টু এ চি সেইদৰে এ ডি ইকুৱেল টু এ ই ইকুৱেল টু এ ডি আৰু কি লিখিব পাৰিম চি ডি ইকুৱেল টু বি বি ই ইকুৱেল টু চি ডি সৰ্বাংগ সম ত্ৰিভুজৰ অনুৰূপ বাহু এইখিনি তেতিয়াহ'লে আমি এ বি বাই এ চি যদি লিখোঁ দুইটা বাহু যিহেতু সমান তাৰ অনুপাতটো কিমান হ'ব 1 তেনেদৰে এ বাই এ ডিও কি হ'ব 1 এ বি বাই এ চি ইকুৱেল টু 1 আৰু এ বাই এ ডি ইকুৱেল টু 1 তেতিয়াহ'লে আমি দেখিব পাৰোঁ এই দুটাৰ পৰা এ বি বাই এ চি ইকুৱেল টু এ বাই এ ডি ইমপ্লাইজ এ বি এইটো আমি যদি তললৈ লৈ আহিব পাৰোঁ এ ইকুৱেল টু এ চিটো ওপৰলৈ লৈ গ'লোঁ এ চি বাই এ ডি আমি বজ্ৰপূৰণৰ দৰে কৰি ল'লোঁ 1 এতিয়া আমি এংগল এ আৰু এংগল এ সমান সাধাৰণ কোণ এ ডি ই আৰু এ বি চিত এংগল এ আৰু এংগল এ সমান লগতে এ ডি বাই এ চি ইকুৱেল টু এ বাই এ বি গতিকে এছ 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 চৰ্ত অনুসাৰে কি হ'ব ট্ৰায়েংগল এ ডি ই চিমিলাৰ টু ট্ৰায়েংগল এ বি চি Thank you.